এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ যি পংকা চাৰিআলিৰ দুৱাৰ মুখত আৰু বৰচাপৰি অঞ্চলৰ এজন জোৱান তেখেতে ভাৰতীয় যি স্থল সেনা বাহিনীৰ ৪৯ নং ৰেজিমেণ্টত তেখেত কৰ্মৰত আছিল আৰু তেখেতৰ মৃত্যু হৈছে দুৰ্লভ গগৈ আৰু তেখেতৰ নশ্বৰ দেহ ইতিমধ্যে গাঁৱলৈ লৈ অহা হৈছে আৰু এয়া তেওঁলোকৰ গাঁৱৰ প্ৰৱেশ দুৱাৰত ইয়াৰ জনতাই গাঁৱৰ ৰাইজে তেখেতক আদৰিবৰ বাবে সমাগম হৈছে। এই মুহূৰ্তত ইতিমধ্যে তেখেতৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ আহি ইয়াত উপস্থিত হৈছেহি আৰু সকলো ৰাইজে তেখেতক সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আদৰিবৰ কাৰণে এনেধৰণে সমবেত হৈছে। যোৱা ২৬ মে'ত তেখেত আকস্মিকভাৱে অসুস্থ হৈ কৰ্তব্যৰত অৱস্থাতে তেখেতৰ মৃত্যু হয় আৰু তাৰ পিছতেই আজি ৩টা দিনৰ অন্তত আজি ৪ নম্বৰৰ দিনটোত তেখেতৰ নশ্বৰ দেহ তেওঁৰ গাঁৱলৈ কঢ়িয়াই অনা হৈছে আৰু সেই কঢ়িয়াই অনা অৱস্থাত গাঁৱৰ ৰাইজে তেখেতক আদৰিবৰ কাৰণে এনেধৰণে ওলাই আহিছে আৰু শেষ শ্ৰদ্ধা জনাবৰ কাৰণে সকলো লোক সমবেত হৈ তেখেতক শ্ৰদ্ধা নিবেদন কৰিব আৰু আমি এই মুহূৰ্তত তেখেতক লৈ অহা নশ্বৰ দেহ লৈ অহা সেই পৰিৱেশটো আমি দেখুৱাইছো। এয়া প্ৰৱেশ দ্বাৰত এনেধৰণে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে সকলো সমবেত হৈছে। গাঁওবাসীৰ আত্মীয় স্বজন বা ইয়াৰ অঞ্চলৰ সকলো লোকেই ওলাই আহি এনেধৰণে তেখেতক সন্মান প্ৰদৰ্শন কৰিছে, নশ্বৰ দেহক সন্মান প্ৰদৰ্শন কৰিছে সকলোৱে। আমি সেই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে চেষ্টা কৰিছো আৰু যোৱা ২৬ মে'ত সেই দুখৰ খবৰটো ৰাইজে লাভ কৰিছিল। ২৬ মে'ৰ দিনা তেখেতে আচলতে হৃদৰোগত আক্ৰান্ত হৈ আকস্মিকভাৱে মৃত্যু হয় বুলি আমি জানিব পাৰিছো। আমি এজন গাঁওবাসী লগ পাইছো। আজি তেখেতৰ নশ্বৰ দেহ ৪ নম্বৰ দিনটোত আমি যি আমাৰ যি শ্বহীদ জোৱান আমি তেওঁক আমাৰ গাঁৱৰ হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। তেওঁ যি বিদেশী আত্মা সেই আত্মা আমি শান্তি বিচাৰিছোঁ আৰু লগতে আমি তাৰ সমস্ত পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰা হৈছে। আজি যি নিশ্চয়কৈ গাঁওবাসী সকলো ওলাই আহিছে, অঞ্চলবাসী ওলাই আহিছে আৰু সকলো লোক ইয়ালৈ ওলাই আহিছে আৰু তেখেতৰ যিসকল তেওঁলোকৰ বন্ধু আচলতে যিজন ইতিমধ্যেই মৃত্যু হৈছে তেখেতৰ সহযোগীসকল আহিছে। তেওঁলোকে খুব সুসন্মানেৰে তেখেতক শেষ বিদায় দিবৰ কাৰণে এনেধৰণে ওলাই আহিছে আৰু আমি দেখুৱাইছো এই প্ৰৱেশ দ্বাৰ গাঁৱৰ প্ৰৱেশ দ্বাৰত এনেধৰণে জনতাই সমাগম কৰিছে আৰু সকলোৰে মুখত শোকৰ ছাঁ, সকলো শোকান্বিত হৈছে আৰু এক প্ৰকাৰ তেওঁলোকে গৌৰৱ কৰিছে যে দেশৰ সেৱাত মনোনিৱেশ কৰি থকা এইজন সেনা জোৱান আকস্মিকভাৱে মৃত্যু হোৱাৰ পিছত আজি তেওঁক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে এনেধৰণে সকলো সমবেত হৈছে। আমি কৈছো ৰাষ্ট্ৰীয় মৰ্যাদাৰে আচলতে শেষ বিদায় দিব আৰু তাৰ বাবে সকলো সাজু কৰিছে। এই মুহূৰ্তত আমি দেখুৱাইছো গাঁৱৰ প্ৰৱেশ পথত এনেধৰণে তেখেতক শেষ শ্ৰদ্ধা জনাবৰ কাৰণে, শেষ বিদায় জনাবৰ কাৰণে সকলো লোক সমবেত হৈছে।